বিশেষ গুণৰ অধিকাৰী এগৰাকী বিশেষ ব্যক্তি আমি এই বিশেষ বঁটা আগবঢ়াবলৈ বিচাৰিছো এগৰাকী ইউটিউবাৰ এণ্ড অলছো ব্লগাৰ তেখেত শিৱসাগৰৰ জীয়াৰী বিশেষ প্ৰতিভাৰ গৰাকী আন কোনো নহয় আমাৰ মাজত উপস্থিত হৈছেহি কৃষ্ণা গগৈ এটা ডাঙৰকৈ হাতচাপৰি হ'ব লাগে ইউটিউবাৰ এণ্ড ব্লগাৰ Krishna Gogoi. On social media, YouTube and Facebook, you have earned a reputation as a that you have. Etu apuniu Shibohagor Jiari, moi Shibohagor Jubok. Aru ei অনুষ্ঠানত একেখন মঞ্চত আপোনাক এই বঁটাটিৰ বাবে মঞ্চলৈ আমন্ত্ৰণ কৰিবলৈ পাই মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো। বাই কৃষ্ণ কৃষ্ণ যাব ওলাইছো এফালে পোৱালি দেখিছেনে পৰা যাব উৎপাত ইয়াকো যাব লাগে এতিয়া আৰু ধুনীয়াকে গৈ থাকো মাহেতে যাবলৈ নাপালে আৰু বাই 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 কৃষ্ণ আমাৰ দেউতাই এতিয়া আগবঢ়াবলৈ যে ধুনীয়াকৈ নহয় গাটো বেয়া নহয় লগত গ'লে নহয় হেলমেটটো পিন্ধি আছে এইটো মাৰি ধৰিছে অ'কে কৃষ্ণ এতিয়া যাব লৈছো ধুনীয়াকে দেউতাই আগবঢ়াবলৈ মোকো গা আৰু তোক সেয়া ক'লে হ'ব দে আমি এতিয়া গৈ থাকো বাই বাই দেই সেইফালে আমাৰ টিকলি আছে সেইফালে বাই 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 দি দিয়া বাই 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 লাডু বিশিষ্ট ব্যক্তিক প্ৰতি বছৰে অনুষ্ঠানৰ জৰিয়তে তেখেতলোকে বিশেষ সন্মান আগবঢ়ায় আৰু ঠিক এইবাৰ তেখেতলোকে এই বৰ্ষৰ 2025 বৰ্ষৰ প্ৰথমটো অনুষ্ঠান তেখেতলোকে আয়োজন কৰিছে আৰু সেয়া হৈছে নৰ্থ ইষ্ট ডিভাছ 2025 4th এডিশ্যন আৰু চতুৰ্থ বৰ্ষপূৰ্তি হিচাপে তেখেতলোকে এইবাৰ নৰ্থ ইষ্ট এক্সিলেন্স এৱাৰ্ড 2025 শীৰ্ষক বঁটা তেখেতলোকে আগবঢ়াইছে আৰু এই বঁটা অসমৰ বিভিন্ন প্ৰান্তৰ অসমৰ সমাজৰ হকে কাম কৰা অসমৰ জাতিৰ হকে কাম কৰা অসমৰ চলচ্চিত্ৰ জগতৰ সৈতে কাম কৰা অসমৰ উদ্যোগৰ সৈতে কাম কৰা তাৰ লগতে বিভিন্ন বিষয়ৰ সৈতে জড়িত বিশেষ প্ৰতিভাৰে সম্বলিত ব্যক্তিক নৰ্থ ইষ্ট এক্সিলেন্স এৱাৰ্ড 2025 বঁটাৰে তেখেতলোকে এইবাৰ বিভূষিত কৰিবলৈ আগবাঢ়িছে দৰ্শক আমি এইবাৰ তেনেকুৱা এক বিশেষ গুণৰ অধিকাৰী এগৰাকী বিশেষ ব্যক্তি আমি এই বিশেষ বঁটা আগবঢ়াবলৈ বিচাৰিছো দৰ্শক তেখেত হৈছে এগৰাকী ইউটিউবাৰ এণ্ড অলছো ব্লগাৰ তেখেত শিৱসাগৰৰ জীয়াৰী আৰু তেখেতে ছ'চিয়েল মিডিয়াৰ যোগেদি আমি তেখেতৰ সচৰাচৰ হয়তো আপোনালোকেও দেখিবলৈ পায় সমাজৰ হকে সমাজৰ দুখীয়া নিচলা বহু ব্যক্তিক তেখেতে আৰ্থিকভাৱে সহায় আগবঢ়াই আহিছে তাৰ লগতে বহুতকো সহায় আগবঢ়াই আহিছে আৰু বাবে আমি তেখেতক এই অনুষ্ঠানৰ জৰিয়তে এক বিশেষ বঁটাৰে সন্মান আগবঢ়াব বিচাৰিছো আৰু সেই বিশেষ প্ৰতিভাৰ গৰাকী আন কোনো নহয় আমাৰ মাজত উপস্থিত হৈছেহি কৃষ্ণা গগৈ এটা ডাঙৰকৈ হাতচাপৰি হ'ব লাগে ইউটিউবাৰ এণ্ড ব্লগাৰ কৃষ্ণা গগৈ Through social media, YouTube and Facebook, you have earned a reputation as a blogger of your own style from one end of a charm to other. We know that you have shown the best example of humanity by helping the poor as much as you can. That is why you have been sincerely given this Northeast Icon Excellence Award 2025. We hope this inspires you to establish yourself on the world stage and continue to be a role model for others. Thank you so much once again. Congratulations. Aru bikhek botatu amar udyokta hokolok teketor hatot orpon koribor babe onor jonaisu. Biorokogere damor ko hat sabri hobo lage. Aru osakoi ami apunak amar অনুষ্ঠানক পাই গৌৰৱ অনুভৱ কৰিছো যেটো আপুনিও শিৱসাগৰৰ জীয়াৰী মই শিৱসাগৰৰ যুৱক আৰু এই অনুষ্ঠানত একেখন মঞ্চত আপোনাক এই বঁটাটিৰ বাবে মঞ্চলৈ আমন্ত্ৰণ কৰিবলৈ পাই মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো আৰু আমাৰ দুটা হলক তেখেতক এই বিশেষ বঁটাৰ লগতে এখনি ফুলাম গামোচা আৰু এখন চেলেঞ্জ চাদৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ জনাইছো। থেংক ইউ।
আৰু এয়া ফুলাম জাপি ট্ৰফিৰ লগতে এখন মানপত্ৰ আগবঢ়োৱা হৈছে প্ৰিয় দৰ্শক পুনৰবাৰ এটা ডাঙৰকৈ হাতচুৰি হ'লে ভাল লাগিব যে ৱাৰ্ম ৱেলকাম টু হাৰ আৰু আমি তেখেতক দুআষাৰ চমুকৈ ক'বৰ বাবে অনুৰোধ জনাইছোঁ তেখেতলৈ মই মাইক্ৰফোনটো আগবঢ়াব বিচাৰিছোঁ few words about to you welcome সকলো ভালে আছে আৰু আজি এনকে একাডেমীত উপস্থিত থাকিবলৈ পাই সঁচাকৈ বহুত বেছিকৈ ভাল লাগিছে আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ বাবে ইয়াত উপস্থিত থাকিব পাৰিছোঁ আৰু স্পেচিয়েলি আমাৰ নিকুবাক থেংক ইউ ছ' মাছ আৰু যিখিনি কৰিব পাৰিছোঁ আপোনালোকে যদি ইমানখিনি মৰম নিদিলে হয় আজি মই ইয়াত চাগে উপস্থিত থাকিব নোৱাৰিলোঁ হয় গতিকে আপোনালোকৰ মৰম চেনেহ বহুত বেছি প্ৰয়োজন মোক এনেকৈ আশীৰ্বাদ কৰি যাব যাতে সমাজৰ বাবে কাম কৰি যাব পাৰোঁ আৰু 10জন মোৰ সহপাঠীক আগুৱাই নিব পাৰোঁ তাৰে চেষ্টা কৰি গৈ আছোঁ আপোনালোকে কিন্তু আশীৰ্বাদ কৰিব দেই আৰু মোৰ ফালৰ পৰা এনকে একাডেমীক বহুত বেছি শুভেচ্ছা দিছোঁ Thank you, Krista. And once again, congratulations. আমি আশা কৰিছোঁ অনাগত ভৱিষ্যতেও আপুনি এনেধৰণে সমাজৰ হকে কাম কৰি Miss Ki Now, ladies and gentlemen, we are presenting Miss North Divas